बाहरी राज्य में काम करने गए असम के युवक की रहस्यमय मौत। उल्लेखनीय है कि असम के सोनितपुर जिले के अंतर्गत 65 नंबर ठेकियाजुली विधानसभा क्षेत्र नंबर 1 उदालबाड़ी FRC के निवासी खरगेश्वर बसुमतारी और बसूती बसुमतारी के ज्येष्ठ पुत्र राजू काम के सिलसिले में मायानगरी मुंबई में रह रहे थे। पिछले लगभग 1 वर्ष से युवक मुंबई की लोथा कंपनी में कार्यरत थे। बताया गया कि बीते 3 मार्च की रात कंपनी की ओर से फोन के माध्यम से परिवार को सूचना दी गई कि युवक एक दुर्घटना का शिकार हो गए हैं। इसके कुछ समय बाद ही युवक की मृत्यु होने की खबर भी परिवार को दे दी गई। बाद में कंपनी की ओर से युवक का शव ठेकियाजुली के नंबर 1 उदालबाड़ी स्थित उनके घर भेज दिया गया। घर पहुंचने के बाद परिजन और स्थानीय लोगों ने शव को देखा तो उन्होंने संदेह जताया कि यह कोई दुर्घटना नहीं बल्कि हत्या हो सकती है। इसी कारण घटना की उच्च स्तरीय जांच की मांग को लेकर आज परिवार, स्थानीय लोग तथा अखिल राभा छात्र संघ के प्रतिनिधि मीडिया के सामने पहुंचे। আজি ঢেকিয়াজুলি অন্তৰ্গত 1 নং উদালবাৰী গাঁৱৰ শ্ৰী খৰগেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ এক ডাঙৰ পুত্ৰ শ্ৰী ৰাজু বসুমতাৰী তেওঁ আজি প্ৰায় 10-11 মাহ পূৰ্বে তেওঁ ঘৰখনৰ আৰু পৰিয়ালটোৰ পোহপালনৰ কাৰণে তেওঁ মুম্বাই মহানগৰীত কৰ্মক্ষেত্ৰে লধা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক 2 নামৰ কোম্পানী এটাত তেওঁ কৰ্মৰত হৈ আছিল। ঠিক মাৰ্চ মাহৰ যোৱা 3 তাৰিখে তেওঁ প্ৰায় 9:30 মান বজাত ৰুমৰ পৰা তেওঁ ডিউটিৰ বাবে ওলাই গৈছিল। তেনে স্থলৰ অৱস্থাত তেওঁ যাই থকা অৱস্থাত 9:30 মান বজাত তাতে তেওঁ ঘটনাত আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত তেওঁ পৰি থাকে। তেনে ক্ষেত্ৰত আমাৰ ঘৰলৈ প্ৰায় 11 মান বজাত সেইফালৰ পৰা আমাৰ মোবাইলত এটা যোগাযোগ হয় যে আপোনাৰ ল'ৰাজন এতিয়া সংকটজন অৱস্থাত বুলি আছে বুলি আমাক তেনেকুৱা ধৰণৰ খবৰ দিয়ে। আৰু কিছু সময়ৰ পিছত আমি জানিব পাৰোঁ যে ল'ৰাজন এতিয়া মৃত্যু হৈছে বুলি আমাক কথাটো কৈছে। সেই ক্ষেত্ৰত আমি অসম চৰকাৰ প্ৰশাসন আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ঘটনাটোৰ ওপৰত তদন্ত চালি জাৰি চাওক আৰু দোষীক উচিত শাস্তি প্ৰদান কৰক। সেয়ে মুম্বাই আৰক্ষীকো জনাই ঘটনাটোৰ ওপৰত তদন্ত কৰিব বুলি আমি আহ্বান জনাইছোঁ আৰু আমাৰ দুখীয়া পৰিয়ালটোক কিছু সাহায্যৰে আমাৰ দান বৰঙণি আগবঢ়ায় যাতে পৰিয়ালটো চলিবৰ বাবে একমাত্ৰ উপায় উপাৰ্জন কৰা ল'ৰা তেওঁ ডাঙৰ ল'ৰাই আছিল। সেয়ে চলিবৰ কাৰণে কিছু আৰ্থিক অৱস্থা তেওঁলোকৰ খুব ভাল নহয়। কিছু পৰিমাণে যদি অসম চৰকাৰে চাই কিছু সাহায্য দিয়ে তেনে আমি খুব আনন্দিত হ'ম। এজন উদীয়মান যুৱক কৰ্মসূত্ৰে গৈছিলে মুম্বাইলৈ আৰু অৱশেষত তেখেতৰ মৃতদেহ উভতি আহিল ঘৰত। এই ঘটনাটো আচলতে কি হৈছিল? আচলতে ঘটনাটো আমি যেতিয়া মানে 3 তাৰিখে ৰাতি 9:30 বজাত ঘৰলৈ ফোন আহিলে, তেতিয়া এক্সিডেণ্ট বুলি ফোন আহিছে। তাৰপিছত 11টা বজাত ফোন আহিছিলে। তেতিয়া 11টা বজাতো ৰাতি কোনো কলৈকো যাব পৰা অৱস্থাত নাই, যিহেতু বেকৱাৰ্ড জেগাত থাকোঁ আমি। সেয়েহে ৰাতিপুৱা আমি স্থানীয় বিধায়কৰ লগত যোগাযোগ কৰি মানে ডেড বডিটো যিকোনো প্ৰকাৰে আমাক লাগিব বুলি কোৱা তেওঁ মানে যোগাযোগ কৰি আমাক ডেড বডিটো সমজাই দিলে। কিন্তু কোম্পানীয়ে যদিও এক্সিডেণ্ট বুলি কৈছে, নৰ্মেলভাৱে কৈছে এক্সিডেণ্ট, কিন্তু আমি ডেড বডিটো আহি চোৱাৰ পিছত আমি যেতিয়া গম পালোঁ মানে কোনো ধৰণৰ এক্সিডেণ্টৰ মানে লক্ষণ আমি দেখা নাপালোঁ ডেড বডিটোৰ ওপৰত। গতিকে আমি হত্যাৰ কিছুমান দেখা পাইছোঁ। আমাৰ সন্দেহ হৈছে এইটো হত্যাকাণ্ডই হ'ব বুলি আমাৰ সন্দেহ। গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ আৰু যিটো কোম্পানীত কাম কৰি আছিল সেই কোম্পানীৰ মালিককো আমি ক'ব বিচাৰোঁ যে আমাৰ সন্দেহটো মানে যিহেতুকে হত্যাকাণ্ড, গতিকে সেই হত্যাকাণ্ডৰ ওপৰত অলপ তদন্ত আৰম্ভ কৰক, যোগাযোগ কৰক। আমাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ মুম্বাই পুলিচৰ লগত যোগাযোগ কৰি হত্যাকাণ্ডটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি উচিত হত্যাকাৰী বিচাৰক, উচিত শাস্তি দিয়ক। আৰু কোম্পানীৰ মালিককো ক'ব বিচাৰিছোঁ যে সংবাদ মাধ্যমৰ যোগেদি আপোনাৰ কোম্পানীত যিমানখিনি লেবাৰ আছে, লেবাৰখিনি কিমানখিনি সুৰক্ষিতভাৱে ৰাখিছে সেইটো আপোনাৰ আণ্ডাৰত থকা এই আমাৰ ল'ৰাজনৰ মৃত্যুই ক'ব। আমি অনুমান হৈছে আপুনি কিমানখিনি সুৰক্ষিতভাৱে ৰাখিছে। এতিয়া আপুনি
আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ, আপুনি যদি এটা কোম্পানী চলাব বিচাৰিছে তেতিয়া আপোনাৰ লেবাৰৰ অবিহনে যিহেতু কোম্পানী নচলে, সেইটো কাৰণে লেবাৰখিনিক সুৰক্ষিত কৰি ৰাখক আৰু লেবাৰখিনি যাতে কোনো ধৰণৰ অমংগল যেনেকুৱাকৈ আমাৰ ল'ৰাজন অকালতে মৃত্যু সাৱটি ল'ব লগা হ'ল তেনেকুৱা নহওক, তাৰ কাৰণে আপোনাক জনাইছোঁ সংবাদ মাধ্যমৰ যোগেদি। গতিকে আৰু এই দুখীয়া পৰিয়ালটোৰ যিহেতুকে একমাত্ৰ ভৰণ পোষণৰ দায়িত্বত থকা সেই ডাঙৰ ল'ৰাজনেই আছিলে, এতিয়া এওঁলোকৰ পৰিয়ালটোৰ অচল অৱস্থাত মানে অসম চৰকাৰকো ক'ব বিচাৰিছোঁ, কোম্পানীকো ক'ব বিচাৰিছোঁ, আপোনালোকে এই পৰিয়ালটোক অলপ সকাহ দিলে আমি ৰাইজৰ ফালৰ পৰা নথৈ আনন্দিত হ'ম আৰু আমি এই শোকাকুল পৰিয়ালটোৰ হৈ মই ইমানকে ক'লোঁ। ঢেকিয়াজুলিৰ সমষ্টিৰ 1 নং ওদালবাৰীৰ ৰাজু বসুমতাৰী গৈছিলে মুম্বাই সত্ৰে মহাৰাষ্ট্ৰত কোম্পানীত কাম কৰিবলৈ। কোম্পানীৰ নাম আছিলে আপোনাৰ লধা ইণ্ডাষ্ট্ৰী পাৰ্ক 2, তাত কাম কৰিছিলে। তাৰপিছত যোৱা 3 তাৰিখে অঘটন এটা ঘটিলে যে ৰাতি 9:30 বজাত কোম্পানী ৰুমৰ পৰা কোম্পানীত গৈ থাকোঁতে ৰাস্তাত এক্সিডেণ্ট হ'ল বুলি ফোন আহিলে ৰাতি 11টা বজাত। ৰাতিপুৱা আমি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া ছাৰৰ ওচৰতো গৈছিলোঁ। তেখেতে ক'লে আমাৰ আনাৰ ব্যৱস্থাটো কৰি দিব লাগে বুলি, আৰু তেখেতলোকে কৰিছিলেও। যিহেতু তাৰ অলপ পিছতে আকৌ কোম্পানীৰ ফালৰ পৰাই ক'লে আমাৰ ফালৰ পৰাই কৰি দিয়া যাব, পঠাই দিয়া ব্যৱস্থা কৰি আছোঁ বুলি পেলাই। তো 4 তাৰিখ হৈ গ'ল, 5 তাৰিখে আহি পালেহি। 5 তাৰিখে আহি পোৱাৰ পিছত দেখিলোঁ যে সেইটো এক্সিডেণ্ট নহয় যেন লাগিলে, আৰু যে আঘাত দেখা গ'ল মাথাত। তাকে এতিয়া মাথাত ইফালে কাণো ফালি গ'ল, মাথাৰ ইফালে গলত, আৰু গলতো ফুটাৰ চিন দেখিলোঁ। তেনেকুৱা দেখিলোঁ আৰু এইটো এক্সিডেণ্ট যেন লগা নাই আৰু বৰ্তমান তো লাগিছে হত্যা যেনহে লাগিছে। তাকে যদি আমি অলপ কৈ থানা পিছলৈ শিকাই দিছোঁ অলপমান। बच्चों के भविष्य से खिलवाड़, ग्रामीण क्षेत्र में गुम विकास, न्यायिक क्रिया में भेदभाव, दबी हुई गरीबों की आवाज, पर अब होगी जनता की बात, सड़क से पहुंचेगी संसद तक आवाज। सिर्फ सुन सरकार, देखिए चाणक्य न्यूज इंडिया पर। खबरें जो आपको सीधे जोड़ती हैं हमसे, जिनका आपकी जिंदगी पर होता है सीधा असर, खबरों की वही तस्वीर, बिना बदले बिना डरे, जज्बा सच का लिए, सच दिखाते हैं। चाणक्य न्यूज इंडिया, हम हैं हिंदुस्तानी। कटेंगे तो कटेंगे। आज देश इनसे कह रहा है तुमसे नहीं हो पाएगा। Can you understand the ignorance? We are not looking for your admiration. आपको अपना काम करना पड़ेगा। राजनीति देखिए चाणक्य न्यूज इंडिया के साथ।